গুৱাহাটী উচ্চ ন্যায়ালয়ে 25,000 জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ এক ৰায় প্ৰদান কৰিছে। এই সিদ্ধান্তৰ বিষয়ে বুজিবলৈ আমি অসম চুক্তিৰ বিষয়ে জানিব লাগিব। 1966 পূৰ্বে যিসকল বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিল তেওঁলোকক পোনপটীয়াকৈ নাগৰিকত্ব দিয়া হ'ব। বাট 1966 পৰা 1971 ভিতৰত প্ৰৱেশ কৰা লোকসকলক ট্ৰাইব্যুনেলে 60 দিনৰ ভিতৰত FRRত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিৰ্দেশ দিছিল। এই ৰেজিষ্ট্ৰেশ্যন হৈ যোৱা 10 বছৰ পিছত নাগৰিকত্ব লাভৰ যোগ্যতা লাভ কৰিছিল। 10 বছৰ সময়ছোৱাত তেওঁলোকে ভোটদানৰ বাদে বাকী সকলো অধিকাৰ প্ৰদান কৰা হয়। 25,000 অনুপ্ৰৱেশকাৰীক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে। তেওঁলোকে নিৰ্ধাৰিত 60 দিনৰ ভিতৰত FRRত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল। এই লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদন খাৰিজ কৰে। হয় যে আইনী নিয়মৰ অৱহেলা হোৱাৰ কাৰণে এওঁলোকক ঘূৰাই পঠিয়াব লাগিব আৰু ন্যায়ালয়ে স্পষ্ট কৰিছে যে এইসকল লোকক আইনীভাৱে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ'ব।